গোলকগঞ্জৰ কুটি ভামনডাঙাত ৰাইজৰ ভোট বৰ্জন। গৰাখহনীয়া আৰু পথ নিৰ্মাণৰ দাবীত ভোট বৰ্জন গয়াৰ। ৰাইজৰ ভোট বৰ্জন 59 নং পুলিং ষ্টেচনত। আজি ৰাজ্যত অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ। অসমৰ 4টা সমষ্টিত পুৱাৰে পৰা ভোটাৰৰ ভিৰ। বৰপেটা, ধুবুৰী, গুৱাহাটী, কোকৰাঝাৰ সমষ্টিত ভোট গ্ৰহণ। 47 প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব EVM-ত। ৰাজ্যজুৰি ভোটাৰৰ উৎসাহ উদ্দীপনাৰ মাজতে গোলকগঞ্জৰ কুটি ভামনডাঙাত ভোট বৰ্জন ৰাইজৰ। 59 নম্বৰ পুলিং ষ্টেচনত ভোট নকৰিলে ৰাইজে। উল্লেখ্য যে গোলকগঞ্জৰ কুটি ভামনডাঙাৰ ৰাইজে বিগত সময়ৰ পৰা গৰাখহনীয়া তথা জৰাজীৰ্ণ পথৰ সমস্যাত ভুগি আহিছে। চৰকাৰ আহিছে গৈছে, কিন্তু সমস্যাৰ অৱসান ঘটা নাই গোলকগঞ্জৰ কুটি ভামনডাঙাৰ ৰাইজৰ। 787 গৰাকী ভোটাৰ থকা অঞ্চলটিত আজি ভোট বৰ্জন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। নো ৰুট নো ভোট। বদৰুদ্দিন আজমল গবেক। বিধায়ক আব্দুছ চৌহান আলী চৰকাৰ মুৰ্দাবাদ। ইত্যাদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। কুটি ভামনডাঙা গাঁওখনত ৰাইডাক নদীয়ে সৃষ্টি কৰা গৰাখহনীয়াৰ প্ৰতিৰোধ আৰু পথ নিৰ্মাণৰ দাবীত ভোট বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আমার সমস্যা প্রধান দুইটাই। এক নম্বর, আমার রায়ডাক নদীখন যিমান দিনলৈ বান নহয় সিমান দিন আমি ভোট নিদিওঁ। আৰু 2 নম্বৰ সমস্যাটো হৈছে আমাৰ এই যি ৰাস্তাটো দি আহিলে আপুনি নিশ্চয় আজি যদি বৰষুণ নহলে হয় আপোনালোকে আহিলে নিজে গম পালে হয় যে ৰাস্তাটো কিমান সুন্দৰ ৰাস্তা আমাৰ ইয়াত। কাৰণ আমাৰ ল'ৰা ছোৱালী যদি স্কুল যায় অহাৰ পিছত নিজে ল'ৰা ছোৱালীক নিজে নিচিনা হৈ যায়। ইমান ধূলি বালি লাগি থাকে, মনে হয় এইটো আমাৰ ল'ৰা ছোৱালী নহয় নেকি, এনেকুৱা পৰিস্থিতি আমাৰ এই বাটটোত। গতিকে আমাৰ সমস্যা যিমান দিনলৈ সমাধান নহয় সিমান দিনলৈ আমি ভোট নিদিওঁ। জনপ্ৰতিনিধিক জনাওঁতে আমি আমাৰ বয়স ইমান হোৱা নাই যদিও, কিন্তু আমাৰ দাদা আমাৰ পিতা সকলোৱে জনপ্ৰতিনিধিক জনাওঁতে বুঢ়া হৈ গ'ল। তথাপি আমাৰ কোনো জনপ্ৰতিনিধিয়ে আমাৰ কোনো বিহিত ব্যৱস্থা নললে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ। বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285।